ভাৰত 24 চাই থকাৰ বাবে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ। এয়া হৈছে গোলকগঞ্জৰ লোহাজানিৰ গাতে লাগি থকা টেংৰাপাটত মই এই মুহূৰ্তত উপস্থিত আছোঁ। ইয়াতে দেখা গৈছে যে এখন কালভাৰ্ট দেখা পাইছে আপোনালোকে। এই কালভাৰ্টৰ যি অৱস্থা, সেই অৱস্থা আপোনালোকে লক্ষ্য কৰিছে। ইয়াতে বহুতো ছাত্ৰ ছাত্ৰী প্ৰতিদিনে যোৱা অহা কৰে আৰু ইয়াতে এখন বজাৰ আছে। সেই বজাৰতে বহুত মানুহ যোৱা অহা কৰে, বহুত অসুবিধাত পৰে। এতিয়া বৰ্তমান বাৰিষা অহাই নাই, তাৰ আগতে ভাঙি চিঙি গৈছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। ইয়াতে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ লগত মই এই বিষয়ে কথা পাতিবলৈ মই যত্ন কৰিম। হয়, আচলতে দেখা গৈছে আপোনালোকৰ ইয়াতে এখন কালভাৰ্ট আছে। এই কালভাৰ্ট আপোনালোকৰ ভাঙি গৈছে, কি ক'ব এই সম্পৰ্কে? এইখানতো কালভার্ট ভাঙি গৈছে। এইখান আমার মানে নিত্য প্রয়োজনীয় কালভার্ট। বজাৰ, স্কুল, নানান ধৰণৰ প্ৰতিষ্ঠান আছে। সৰু সৰু ল'ৰা ছোৱালী বজাৰ যায়, স্কুলত যায়। এই যেতিয়া বাৰিষা মানে বৰ্ষাকাল আহে আৰু বাৰিষা আহে তেতিয়া ভাঙি যায়। ইয়াত শাখো দি কোনোমতে আমি অহা যোৱা কৰোঁ। ইয়াত আৰু দুখৰ আমাৰ সীমা নাই। আমি অনেকবাৰ অনেক প্ৰতিনিধিক কৈছিলোঁ, কিন্তু কোনো প্ৰতিনিধিয়ে আমাৰ কাণ সাৰি দিয়া নাই। গতিকে এই চেনেলৰ জৰিয়তে আমি প্ৰতিনিধিক প্লাছ যি মানে উৰ্ধ্বতন কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ, সিহঁতে মানে কাণ চাৰ দি আমরা এই কামখিনি করি। ইয়াত আরসিসি বিল্ডিং আর কি, আরসিসির কালভার্ট বা বিল্ডিং যিখিনি এইখিনি কৰি দি আমাৰ সমস্যা কাৰণে দীৰ্ঘদিনীয় সমস্যা যাতে সমাধান কৰে, এইখিনি মোৰ এইখন ৰাস্তাদি কিমান সংখ্যক মানুহে যোৱা? বহুত। ইয়াত এটা দীঘলটাৰী, সোণাকলি আৰু বৰহাট দুটা জিপিৰ সংলগ্ন এলেকা। ইয়াত বজাৰ কোনো মানে অগণন মানুহ অহা যোৱা কৰে। যিটো স্কুল আছে, বজাৰ আছে, বজাৰত কিমান মানুহ যায় নিত্য প্ৰয়োজন। আজি এটা আত্মীয় স্বজন কিবা আহিলে খৰচ যাব লাগে। এটা ৰোগী, তাত এটা বজাৰ আছে, তাত ফাৰ্মাচী আছে, ডক্টৰ আছে। ৰোগী হলে আমাৰ বজাৰ যাব লাগে, বজাৰ গৈ চিকিৎসা ঔষধ দৰৱ পাতি আনিব লাগে। তাহলে কিমান প্ৰয়োজন আমাৰ এইটো? হয় হয়, আচলতে এইখন অঞ্চলত বহুত কেইখন গাঁও আছে, যোৱা অহাৰ বহুত অসুবিধা হৈ আছে। আৰু এজন ব্যক্তি আছে, মই কথা পাতিবলৈ মই যত্ন কৰিম। আচলতে কি ক'ব এই সম্পৰ্কে? আপোনালোকৰ চেনেলৰ মাধ্যমত আমি দেখাইছোঁ যে প্ৰত্যেক বছৰতে আমাৰ ইয়াত যিটো বানপানী হয়, বানপানী ৰাস্তাৰ এই সৰু কালভাৰ্টৰ দুফালে উভলি পানী ওপৰেদি গৈ পেলাই মাটিখিনি ধুই লৈ যায়। পিছত আমি সেইখিনি চাকৰে ব্যৱস্থা কৰোঁ। কোনোমতে মটৰচাইকেলটো যাবই নোৱাৰোঁ, খোজকাঢ়িহে স্কুল কলেজ আৰু বজাৰ সমিতিলৈ যাব পাৰোঁ। আমাৰ খুবেই অসুবিধা। সেইকাৰণে আমি আপোনালোকৰ মাধ্যমত আমি আমাৰ স্থানীয় প্ৰতিনিধি MLA MP আৰু আমাৰ যে মুখ্যমন্ত্ৰী মহোদয় আছে, আমি অনুৰোধ জনাম মুখ্যমন্ত্ৰী মহোদয়ে এইটো নিজে তত্ত্বাৱধানত যাতে আমাৰ এই কামখিনি কৰি দি বড় ধৰণৰ এটা কালভাৰ্ট, পকী কালভাৰ্টৰ ব্যৱস্থা কৰি দি যাতে আমাৰ যাতায়াতৰ সুবিধা কৰি দিয়ে, স্কুল যোৱা অহাৰ সুবিধা কৰি দিয়ে, বজাৰ কৰাৰ সুবিধা কৰি দিয়ে, ৰোগী নিয়া অনাৰ সুবিধা কৰি দিয়ে। এইখিনি মই অনুৰোধ জনালোঁ আপোনালোকৰ মাধ্যমত। ধন্যবাদ আপোনালোকক যে আপোনালোকে ইয়াত আহি আমাৰ এই গাঁৱৰ সমস্যাৰ যে প্ৰতিচ্ছবি সেইটো দাঙি ধৰিছে। তাৰ কাৰণে আমি সকলোৱে এই অঞ্চলৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, বহুকেইখন গাঁৱৰ ৰাইজে হাৰাশাস্তি ভুগিব লগা হৈছে। মুখ্যমন্ত্ৰী তথা চৰকাৰক জনাইছে যাতে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰি দিয়ে।